লেন্সনো কি এইটো জানি লোৱাটো উচিত লেন্স বুলি ক'লে তোমালোকে কি বুজা লেন্স বুলি ক'লে আমি বুজিব লাগিব যে এটুকুৰা কাৰ্ভ গ্লাছৰ টুকুৰা অৰ্থাৎ বেকা গ্লাছৰ টুকুৰা যাৰ মাজেদি আমি কিবা এটা বস্তু চালে বস্তুটো হয় ডাঙৰকে দেখো নহয় লক্ষ্য বস্তুটো সৰু দেখো নাইবা বেছি স্পষ্টকে দেখো এতিয়া লেন্সৰ কথা কোৱাৰ লগে লগে লেন্সত পোহৰৰ প্ৰতিফলনৰ কথা আহি পৰে প্ৰতিফলনৰ কথা আহি পোৱাৰ লগে লগে ইমেজ ফৰ্মেশ্যনৰ কথা আহে অৰ্থাৎ প্ৰতিবিম্ব গঠনৰ কথা আহে এটা প্ৰতিবিম্বনো কি অৰ্থাৎ ইমেজনো কি ইমেজ হৈছে যিকোনো এটা লক্ষ্য বস্তু অৰ্থাৎ অবজেক্টৰ পৰা যেতিয়া পোহৰ ৰশ্মি ওলাই লাইট ৰে যেতিয়া ওলোৱাৰ পিছত লেন্সখনত ৰিফ্লেকশ্যন বা ৰিফ্ৰেকশ্যন হোৱাৰ পিছত লেন্স হওক বা গ্লাছৰ টুকুৰা এটাই হওক তাত অবজেক্টৰ পৰা যিটো লাইট ৰে ওলোৱাৰ পিছত ৰিফ্লেকশ্যন বা ৰিফ্ৰেকশ্যন হোৱাৰ পিছত য'ত লাইট ৰে কিটা লগ হয় মিট হয় সেই পইণ্টটো হৈছে প্ৰতিবিম্ব অৰ্থাৎ ইমেজ মই আকৌ এবাৰ কৈ দিছো এটা অবজেক্টৰ পৰা লাইট ৰে যেতিয়া ওলোৱাৰ পিছত ৰিফ্লেকশ্যন বা ৰিফ্ৰেকশ্যন হোৱাৰ পিছত লাইট ৰে কিটা য'ত মিট হ'ব য'ত লগ হ'ব সেই পইণ্টটো হৈছে ইমেজ অৰ্থাৎ প্ৰতিবিম্ব এতিয়া প্ৰতিবিম্ব দুই ধৰণৰ আছে এটাটো হৈ গ'ল ৰিয়েল অৰ্থাৎ সৎ প্ৰতিবিম্ব এটা হৈছে ভাৰ্চুৱেল অৰ্থাৎ অসৎ প্ৰতিবিম্ব এটা সৎ প্ৰতিবিম্বনো কোনটো অৰ্থাৎ ৰিয়েল প্ৰতিবিম্ব ৰিয়েল ইমেজটো কোনটো হয় যেতিয়া অবজেক্টৰ পৰা লাইট ৰেটো ওলোৱাৰ পিছত ৰিফ্লেকশ্যন বা ৰিফ্ৰেকশ্যন হোৱাৰ পিছত য'ত লগ হয় য'ত কটাকটি কৰে সেই পইণ্টতে ইমেজ ফৰ্ম হয় সেই ইমেজটো হৈছে ৰিয়েল ইমেজ অৰ্থাৎ সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব কোনটো যেতিয়া এটা অবজেক্টৰ পৰা পোহৰ ৰশ্মি লাইট ৰে ওলোৱাৰ পিছত ৰিফ্লেকশ্যন বা ৰিফ্ৰেকশ্যন হোৱাৰ পিছত য'ত তাহাঁতি লগ হোৱা যেন লাগে মই আকৌ এবাৰ কৈছো য'ত লগ হোৱা যেন লাগে কিন্তু লগ হোৱা নাই সেই লগ হোৱা যেন লগা পইণ্টটো যিটো ইমেজ ফৰ্ম হয় সেই ইমেজটো হৈছে অসৎ প্ৰতিবিম্ব অৰ্থাৎ ভাৰ্চুৱেল ইমেজ ঠিক আছে এতিয়া লেন্সৰ কথালৈ আহোঁ তো ইয়াত আমাৰ এটা টাৰ্ম দিছে স্ফেৰিকেল লেন্স অৰ্থাৎ গোলাকাৰ লেন্স এতিয়া এই গোলাকাৰ অৰ্থাৎ স্ফেৰিকেল টাৰ্মটো কিয় ইউজ কৰিলে আমি চাওঁচোন লেন্স বুলি ক'লে আমি দুই ধৰণৰ লেন্সৰ কথা পঢ়িম এটাটো হৈ গ'ল কনভেক্স অৰ্থাৎ উত্তল আৰু এটা হৈছে কনকেভ অৰ্থাৎ অৱতল এতিয়া চাওঁ উত্তল লেন্সখনতে আমি চাওঁ উত্তল লেন্সখন দেখিবলৈ কেনেকুৱা হয় ঠিক এনেকুৱা ধৰণৰ হয় ঠিক আছে এতিয়া এই উত্তল লেন্সখন গোলাকাৰ লেন্সৰ ভিতৰতে পৰে অৰ্থাৎ স্ফেৰিকেল লেন্সৰ ভিতৰতে পৰে এতিয়া ইহঁতক স্ফেৰিকেল লেন্স বুলি কিয় হৈছে তোমালোকে ভালকৈ চোৱা ইহঁতৰ যদি প্ৰতিটো সাইড আমি যদি এনেকে বঢ়াই দিলোহেঁতেন ডটেড লাইন দি ই এটা স্ফেয়াৰ ফৰ্ম কৰিলেহেঁতেন এটা গোলক ফৰ্ম কৰিলেহেঁতেন হয়নে ঠিক তেনেদৰে ইটো সাইডত যদি আমি এনেকে ডটেড লাইনৰ সহায়ত বঢ়াই দিওঁ ই এটা গোলক ফৰ্ম কৰিলেহেঁতেন এটা স্ফেয়াৰ ফৰ্ম কৰিলেহেঁতেন হয়নে গতিকে এই পৰ্চনটো হৈছে দুইটা গোলকৰ দুইটা স্ফেয়াৰৰ কমন পৰ্চন উমৈহতীয়া অংশ তাই ইয়ে হৈ গৈছে উত্তল লেন্স ঠিক আছে এতিয়া স্ফেয়াৰ কথা ক'বলৈ যাওঁ আমাৰ স্ফেয়াৰ এটাৰ চেণ্টাৰ থাকিব হয়নে ইয়াত এতিয়া দুটা স্ফেয়াৰ আমি দেখিছো গতিকে দুইটা স্ফেয়াৰৰ দুটা চেণ্টাৰ থাকিব তো ফাৰ্স্ট এইটো স্ফেয়াৰ কথা চাওঁ এই স্ফেয়াৰটো কি হ'ব যেনিবা এইখিনিতে এটা চেণ্টাৰ আছে সেই চেণ্টাৰটো আমি নাম দিছো C1 বুলি ঠিক আছে ঠিক তেনেদৰে এই স্ফেয়াৰটোৰ এটা চেণ্টাৰ থাকিব যেনিবা এইখিনিতে এটা তাৰ চেণ্টাৰ আছে মানে কেন্দ্ৰ আছে এই কেন্দ্ৰটো আমি নাম দিছো C2 বুলি এইটো দেখা এটা ৰাউন্ড শেপ হ'ব লাগে কিন্তু মই আগতে ইমান প্ৰপাৰ হোৱা নাই সেইকাৰণে কমপ্লিট ৰাউন্ড শেপ হোৱা নাই আচলতে কিন্তু ৰাউন্ড শেপ হয় ইয়াত তোমালোকক এখন মই কনভেক্স লেন্সৰ এটা ডায়াগ্ৰাম দেখুৱাইছোঁ অৰ্থাৎ উত্তল লেন্সৰ এটা চিত্ৰ দেখুৱাইছোঁ তো এই উত্তল লেন্সৰ মই বেলেগ বেলেগ পাৰ্টছবিলাকৰ কথা মই বুজাই দিছোঁ তো লেন্সখনৰ একেবাৰে সোঁমাজৰ যিটো মিডল পইণ্ট থাকিব মিড পইণ্ট থাকিব সেইটোক অপটিকেল চেণ্টাৰ বুলি কোৱা হয় অৰ্থাৎ আলোক কেন্দ্ৰ বুলি কোৱা হয় ঠিক আছে এতিয়া যিহেতু লেন্সখনৰ দুইটা সাইড মই প্ৰথম এই সাইডটোৰ কথাকে কওঁ এই সাইডটো এটা গোলকৰ অংশ যেহেতু তো এই গোলকটোৰে এটা কি থাকিব চেণ্টাৰ থাকিব হয়নে তো এই গোলকটোৰ চেণ্টাৰটো আমি ধৰি ল'লোঁ C2 হৈ গ'ল তো এই C2ক ক'ব কি চেণ্টাৰ অফ কাৰ্ভেচাৰ বুজি পাইছা অৰ্থাৎ ভাঁজ কেন্দ্ৰ ঠিক আছে এতিয়া গোলকটো দুটা ভাঁজ কেন্দ্ৰ থাকিব C2 আৰু এইফালে C1 থাকিব কাৰণ এই সাইডটো যদি চাওঁ এটা গোলকৰে অংশ হয় তো এই গোলকটোৰো এটা চেণ্টাৰ থাকিব সেইটো হৈছে C1 গতিকে C1 আৰু C2 দুটা চেণ্টাৰ অফ কাৰ্ভেচাৰ ইয়াত থাকিব তাৰপিছত
এই যে অপটিকেল চেণ্টাৰ আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ সোঁমাজৰ যিটো পইণ্ট মিড পইণ্ট তাক ক'ব প্ৰিন্সিপাল ফ'কাছ আৰু লেন্সখনত কি হ'ব ফ'কাছ দুটা থাকিব এফালে F1 থাকিব ফ'কাছ আৰু এফালে থাকিব F2 ফ'কাছ ঠিক আছে এতিয়া এই যে অপটিকেল চেণ্টাৰ অ'ৰ পৰা F1 লৈ যিটো ডিষ্টেঞ্চ হ'ব সেইটো ক'ব ফ'কেল লেন্থ স্মল f বুলি কোৱা হয় এই লেন্থটোক ঠিক আছে আৰু এফালে অ'ৰ পৰা F2 লৈ যিটো ডিষ্টেঞ্চ হ'ব সেইটোকো ক'ব ফ'কেল লেন্থ বুলি ক'ব ঠিক আছে তো ফ'কাছ যেহেতু দুটা আছে তো ফ'কেল লেন্থটো ইয়াৰ এনেকৈ দুটা হ'ব অ'ৰ পৰা F1 আৰু অ'ৰ পৰা F2 ঠিক আছে এতিয়া এই C1 টোক 2F1 বুলি তোমালোকে কিতাপত পাবা যেহেতু ইয়াৰ অ'ৰ পৰা F1 লৈ যিমান দূৰত্ব F1 ৰ পৰা C1 লৈ একে দূৰত্ব তো ইয়াত কি হ'ব ইয়াত এগুণ দূৰত্ব আহিলে আৰু ইয়াৰ পৰা ইয়ালৈ এগুণ দূৰত্ব আহিলে তো টোটেল কি হৈ গ'ল দুগুণ দূৰত্ব হৈ গ'ল তো সেইকাৰণে ইয়াক 2F1 বুলি লিখিছে এইফালেও একেদৰে 2F2 হ'ব ঠিক আছে কথা একেটাই দুইপক্ষত দুইটা চাইডে এতিয়া এই 2F1 F1 O F2 আৰু 2F2ৰ মাজেদি যিডাল লাইন আমি কল্পনা কৰিছোঁ ইমাজিন কৰিছোঁ সেই লাইনডালক কোৱা হ'ব প্ৰিন্সিপাল এক্সিছ অৰ্থাৎ মুখ্য অক্ষ একেধৰণে আমি কনকেভ লেন্স অৰ্থাৎ অৱতল লেন্সৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে এইখন এখন অৱতল লেন্স আৰু তাক যদি আমি এই সাইডে যদি আমি বঢ়াই দিওঁ গোলাকাৰ শেপ এটা যদি দি দিওঁ ডটেড লাইন দি যদি আমি বঢ়াই দিওঁ আগৰ দৰে তে ইয়াতো এটা স্ফিয়াৰ শেপ পাম আৰু এইটো সাইডো এটা স্ফিয়াৰ শেপ পাম হয়নে তো দুফালে দুটা স্ফিয়াৰ পাই যাম তো এই দুটা স্ফিয়াৰো একেই দুটা আমি সেন্টাৰ পাই যাম হয়নে তেনেকৈ দুটা ফোকাস পাই যাম ঠিক এনেকুৱা বুলি ক'ব পাৰোঁ আমি তো ইয়াতো এটা সেন্টাৰ পাই যাম এইটো এটা সেন্টাৰ এইটো এটা সেন্টাৰ আৰু তাৰমানে C1 আৰু C2 বুলি ক'ব পাৰা আৰু লেন্সত C1 টোক আমি 2F1 বুলি লিখোঁ যেহেতু আৰু C2 ক 2F2 বুলি লিখোঁ ইয়া তেনেদৰে ফোকাসো দুটা পাই যাম এইটো F1 আৰু এইটো F2 মই আকৌ কৈছোঁ C1 ৰ ঠাইত আমি 2F1 কিয় লিখোঁ যেহেতু ইয়াৰ পৰা ইয়ালে ডিসটেন্স 0 ৰ পৰা F1 লৈ সৰি O ৰ পৰা F1 লৈ যিটো ডিসটেন্স F1 ৰ পৰা 2F1 লৈ একটা ডিসটেন্স অৰ্থাৎ C লৈ একটা ডিসটেন্স তো ইয়ালে যদি এটা F1 ডিসটেন্স হয় ইয়াৰ পৰা ইয়ালৈ F1 ডিসটেন্স হ'ব তেতিয়ালে কি হ'ব F1 plus F1 তে 2F1 হৈ যাব একেদৰে এফালো F2 plus F2 গতিকে 2F2 ডিসটেন্স হ'ব এখানে তোমালোক টেক্সট বুকত C1 বুলি নোপোৱা 2F1 বুলি পাবা আৰু ইফালে 2F2 বুলি পাবা ঠিক আছে বুজি পাইছা ইয়াত তোমালোকক এখন মই কনভেক্স লেন্স দেখুৱাইছো আৰু কনভেক্স লেন্স অৰ্থাৎ উত্তল লেন্সৰ বেলেগ বেলেগ অংশবিলাকৰ বিষয়ে মই তোমালোকক ক'লোৱে 2F1 কি F1 কি F2 কি বা 2F2 কি ঠিক আছে এতিয়া আমি এখন কনভেক্স লেন্সৰ সন্মুখত বেলেগ বেলেগ পজিশনত এটা যদি অবজেক্ট ৰাখোঁ অৰ্থাৎ এটা লক্ষ্য বস্তু ৰাখোঁ সেই লক্ষ্য বস্তুটোৰ ইমেজ অৰ্থাৎ প্ৰতিবিম্ব কেনেকুৱা হ'ব কোড গঠন হ'ব তাৰ বিষয়ে আমি আলোচনা কৰোঁ ফাৰ্স্ট আমি এটা অবজেক্ট ৰাখিম ইনফিনিটি মানে এনেকুৱা এটা ডিসটেন্স যেটো ডিসটেন্সৰ কথা আমি ক'ব নোৱাৰো বহুত দূৰত আৰু ঠিক আছে তে অবজেক্টটো যেতিয়া ইনফিনিটি ৰাখিম তেতিয়া কেনেকুৱা হ'ব ইমেজটো তো ফাৰ্স্ট প্যাৰেলাল ৰে অৰ্থাৎ সমান্তৰাল ৰশ্মি আহিব মই বেলেগ বেলেগ কালাৰৰ সমান্তৰাল ৰশ্মি দেখুৱাইছো আহিছে আহি পিনি ৰিফ্ৰেকশন হৈছে ডিফাৰেন্ট পইণ্টছত তো এডাল ৰশ্মি আহিলে এ বিন্দুত ৰিফ্ৰেকশন হ'ল এডাল আহিলে বি ৰিফ্ৰেকশন হ'ল এডাল সি ৰিফ্ৰেকশন এডাল ডি ৰিফ্ৰেকশন হ'ল ৰিফ্ৰেকশন হোৱাৰ পিছত তাহাঁতি কোৰ মাজেদি পাৰ হৈছে মন কৰিবা এডাল ৰে আহিলে এ ৰিফ্ৰেকশন হ'ল হৈ F2 ৰ মাজেদি গ'ল এটা আহিলে বি ৰিফ্ৰেকশন হ'ল F2 ৰ মাজেদি গ'ল এটা সি ৰিফ্ৰেকশন হ'ল F2 ৰ মাজেদি গ'ল এটা ডি ৰিফ্ৰেকশন হ'ল F2 ৰ মাজেদি গ'ল তাৰ মানে এটা কথা দেখিছো গুটেইডাল ৰে আফটাৰ ৰিফ্ৰেকশন তাতি ফোকাসৰ মাজেদি যায় অৰ্থাৎ F2 ৰ মাজেদি গৈছে তাৰ মানে সমান্তৰাল ৰশ্মি প্যাৰেলাল লাইট ৰে যেতিয়া আহিব আফটাৰ ৰিফ্ৰেকশন তাতি সদায় ফোকাসৰ মাজেদি যায় আৰু মই যে কৈছিলো ইমেজ কোড ফৰ্ম হয় য'ত ৰে গিটালে কটাকটি কৰিব য'ত মিট কৰিব তাতে ইমেজ ফৰ্ম হ'ব ইয়াত কোড মিট কৰিছে F2 ত মিট কৰিছে তো F2 তে ইমেজ ফৰ্ম হ'ব তে এটা কথা গম পালো অবজেক্টৰ পজিশন যদি ইনফিনিটিত হয় তেতিয়া
ইমেজৰ পজিশ্যন কি হয় F2ত হ'ব ফোকাস F2ত হ'ব আৰু সাইজটো কি হ'ব হাইলি ডিমিনিছ আৰু পইণ্ট সাইজৰ হ'ব তো নেচাৰটো কি হ'ব ইমেজৰ ৰিয়েল এণ্ড ইনভাৰ্টেড অৰ্থাৎ লক্ষ্যবস্তু যেতিয়া অসীমত ৰাখিম তেতিয়া প্ৰতিবিম্বৰ স্থান হ'ব F2ত আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব অতিকৈ সংকুচিত আৰু বিন্দু আকাৰৰ হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অসৎ আৰু ওলোটা হ'ব ঠিক আছে তাৰ পিছত আহিলে এতিয়া আমি লক্ষ্যবস্তু ৰাখো 2f1 ৰ পিছফালে 2f1 ৰ পিছফালে ab মই লক্ষ্যবস্তু ৰাখিলো অহাৰ লগে লগে ইয়াৰ পৰা সমান্তৰাল পোহৰ ৰশ্মি আহিলে প্যাৰেলাল লাইট ৰে আহিলে এটো কাৰ লগত প্যাৰেলাল বুলি কৈছো মই প্ৰিন্সিপাল ফোকাসৰ লগত অৰ্থাৎ মুখ্য অক্ষৰ লগত সমান্তৰাল তো ab লাইট ৰে আহিলে আহি b পইণ্টত ৰিফ্ৰেকশন হ'ল তাৰ ৰিফ্ৰেকশন হৈ পেলাই হি f2 ৰ মাজেদি মানে ফোকাসৰ মাজেদি গ'ল যেহেতু প্যাৰেলাল লাইট ৰে আছিল তো সেকেন্ড এখন নন প্যাৰেলাল এটা লাইট ৰে আহিলে মই অৰেঞ্জ কালাৰ দেখাইছো এটো ওৰ মাজেদি গুচি গ'ল ঠিক আছে তাৰ মানে আলোক কেন্দ্ৰ অৰ্থাৎ অপটিক্যাল সেন্টাৰৰ মাজেদি পাৰ হৈ গৈছে তো ওৰ মাজেদি পাৰ হ'ল আৰু প্যাৰেলাল লাইট ৰেডাল যে f2 ৰ মাজেদি গৈছিলে সেই f2 ৰ মাজেদি যোৱা লাইট ৰেডালৰ লগত ওৰ মাজেদি যোৱা লাইট ৰেডালে এই পইণ্টত কটাকটি গৈছে মিট কৰিছে তো ইয়াত য'ত মিট কৰে তাতেটো প্ৰতিবিম্ব গঠন হ'ব তাতে ইমেজ ফৰ্ম হ'ব তো ইয়াতে ইমেজ ফৰ্ম হৈ যাব তো ab যদি অবজেক্ট হয় ইমেজটো b ড্যাশ a ড্যাশ হ'ব এটা কথা গম পালো এই পজিশন কোড ইমেজটো কোন জায়গাত ফৰ্ম হৈছে তো f2 আৰু 2f2 ৰ মাজত অৰ্থাৎ এটা কথা গম পালো আমি পজিশন অফ দা ইমেজ পজিশন অফ দা অবজেক্ট যদি বিয়ন্ড 2f1 হয় তেতিয়া পজিশন অফ দা ইমেজ কি হ'ব বিটুইন f2 এন্ড 2f2 এটো f2 এন্ড 2f2 মাজত হৈছে তাৰপিছত ৰিলেটিভ সাইজটো কিমান হ'ব একদম ডিমিনিছড হ'ব আৰু নেচাৰটো কি হ'ব ইমেজৰ ৰিয়েল এন্ড ইনভাৰ্টেড অৰ্থাৎ লক্ষ্যবস্তুৰ স্থান যেতিয়া 2f1 ৰ পৰা আঁতৰত হয় তেতিয়া প্ৰতিবিম্বৰ স্থান কি হয় f2 আৰু 2f2 ৰ মাজত হয় আৰু তাৰ সাইজটো কিমান হ'ব সংকুচিত সৰু হ'ব লক্ষ্যবস্তুতকৈ সৰু হ'ব সেইকাৰণে সংকুচিত বুলি কোৱা হৈছে আৰু তাৰ নেচাৰটো কি হ'ব প্ৰকৃতি হট আৰু ওলোটা হ'ব ঠিক আছে এতিয়া চাও এতিয়া আমি লক্ষ্যবস্তুটো ৰাখিম 2f1 ত অৰ্থাৎ অবজেক্টটো ৰাখিম 2f1 ত তাৰ পৰা প্যাৰেলাল লাইট ৰে আহিলে c পইণ্টত তাৰ ৰিফ্ৰেকশন হ'ল তো আফটাৰ ৰিফ্ৰেকশন হি f2 ৰ মাজেদি পাৰ হৈ গ'ল ঠিক আছে তাৰ পিছত নন প্যাৰেলাল এটা লাইট ৰে আহিলে মানে অসমান্তৰাল এডাল পোহৰ ৰশ্মি আহিলে আহি পিনি হি ওৰ মাজেদি পাৰ হৈ গ'ল পাৰ হৈ যোৱাৰ মাজত তাহাঁতি a পইণ্টত মিট কৰিছে লগ হৈছে কটাকটি কৰিছে তো ইয়াতে প্ৰতিবিম্ব গঠন হ'ব তাৰ মানে আমি প্ৰতিবিম্বটো যেতিয়া ইয়াত আঁকি দিলো ইমেজটো যেতিয়া আমি আঁকি দিলো অহাৰ লগে লগে দেখিলো যে ইমেজটো একদম 2f2 তে লাগি আছে হয়নে তো এটা কথা গম পালো যদি পজিশন অফ দা অবজেক্ট এট 2f1 f1 ত যদি আমি লক্ষ্যবস্তু ৰাখো তেতিয়া পজিশন অফ দা ইমেজ কোড হ'ব 2f2 তাৰ মানে প্ৰতিবিম্ব 2f2 তে গঠন হ'ব তো ৰিলেটিভ সাইজটো কি হ'ব ইমেজৰ সেম সাইজ মানে কাৰ লগত সেম সাইজৰ কথা কৈছে অবজেক্টৰ লগত তাৰ মানে প্ৰতিবিম্বৰ আকাৰটো লক্ষ্যবস্তুৰ আকাৰৰ সমানে হ'ব নেচাৰ অফ দা ইমেজ কি হ'ব ৰিয়েল এণ্ড ইনভাৰ্টেড অৰ্থাৎ হট আৰু ওলোটা হ'ব ঠিক আছে এবাৰ আমি অবজেক্টটো ৰাখিম 2f1 আৰু f1 ৰ মাজত তেতিয়া তাৰ পৰা প্যাৰেলাল লাইট ৰে আহিলে আহি c পইণ্টত ৰিফ্ৰেকশন হ'ল ৰিফ্ৰেকশন হোৱাৰ পিছত f2 ৰ মাজেদি পাৰ হৈ গ'ল ঠিক আছে আকৌ অসমান্তৰাল পোহৰ ৰশ্মি এটা আহিলে অৰেঞ্জ কালাৰ এডাল এটো ওৰ মাজেদি গ'ল গৈ a পইণ্টত হি ইন্টাৰসেক্ট কৰিছে সো ইয়াত ইন্টাৰসেক্ট কৰিছে তো ইয়াতে ইমেজ এটা ফৰ্ম হ'ব তো এটা আমি ইমেজটো আঁকি দিলো তো ab যদি অবজেক্ট হয় তা ইমেজটো b ড্যাশ a ড্যাশ হৈ যাব ওলোটা হ'ব আৰু ৰিয়েল হ'ব আৰু তো এটা কথা গম পালো যদি আমি অবজেক্টটো যদি বিটুইন f1 এন্ড 2f1 ৰ মাজত ৰাখো তাৰমানে লক্ষ্যবস্তুটো f1 আৰু 2f1 ৰ মাজত যদি ৰাখো তেতিয়া প্ৰতিবিম্বটো কি হ'ব 2f2 ৰ বেক সাইডে গঠন হ'ব অৰ্থাৎ 2f ৰ পৰা আঁতৰত গঠন হ'ব তাৰ পিছত সাইজটো কিমান হ'ব এনলাৰ্জ হ'ব মানে ডাঙৰ হ'ব কাটকে ডাঙৰ হ'ব লক্ষ্যবস্তুতকৈ ডাঙৰ অবজেক্টতকৈ ডাঙৰ হ'ব আৰু নেচাৰটো কি হ'ব একে হট আৰু ওলোটা হ'ব অৰ্থাৎ ৰিয়েল এণ্ড ইনভাৰ্টেড হ'ব
এতিয়া এতিয়া আমি চাওঁ যদি ফোকাছত যদি ৰাখোঁ এবাৰ লক্ষ্যবস্তুটো আমি ফোকাছত ৰাখিম তেতিয়া সমান্তৰাল ৰশ্মি আহিলে পেৰেলেল লাইট ৰে আহিলে চিত তাৰ ৰিফ্লেকশ্যন হোৱাৰ পিছত F2ৰ মাজেদি পাৰ হৈ গ'ল তাৰপিছত অসমান্তৰাল পোহৰৰ ৰশ্মিডাল কি হ'ব এবাৰ ওৰ মাজেদি পাৰ হৈ যাব তো এটাতো F2ৰ মাজেদি পাৰ হৈ গ'ল এটা ওৰ মাজেদি পাৰ হৈ গ'ল ৰিফ্লেকশ্যন হোৱাৰ পিছত এতিয়া মন কৰিবা ইহঁতি একচুৱেলি এতিয়া সমান্তৰাল হৈ গ'ল সমান্তৰাল ৰশ্মিবিলাকতো লগ নহয় একচুৱেলি লগ নহয় বুলি ক'লেও ঠিক উচিত নহ'ব লগ হয় কিন্তু ক'ত লগ হয় অসীমত লগ হয় বস্তুবিলাক পজিটিভলি এনচাৰটো দিব লাগে যে অসীমত লগ হয় বা ইনডাইৰেক্টলি যদি সেইটো কওঁ আমি লগ নহয় তাৰমানে ঠিক আছে তো এতিয়া সেইটো এইকাৰণে মই ডটেড লাইন দি বঢ়াই দিছোঁ তাৰমানে এনেকৈ গৈ থাকিব তাহাঁতি ফাইনেলি তাহাঁতি ইণ্টাৰচেক্ট নকৰেগৈ তো এতিয়া আমি এটা কথা চাওঁচোন পজিশ্যন অফ দ্য অবজেক্ট এট যদি F1 হয় মানে লক্ষ্যবস্তুৰ অৱস্থান যদি F1ত হয় তেতিয়া প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব পজিশ্যন অফ দ্য ইমেজ ক'ত হ'ব ইনফিনিট হ'ব অসীমত তাৰমানে কেলৈ অসীমতহে লগ হ'ব বুলি কৈছোঁ তেতিয়াহ'লে প্ৰতিবিম্বটো ক'ত গঠন হ'ব অসীমতে হ'ব হয়নে তাৰপিছত ৰিলেটিভ চাইজ অফ দ্য ইমেজ মানে ইমেজটোৰ চাইজটো কেনেকুৱা হ'ব ইনফাইনাইটলি লাৰ্জ অৰ হাইলি এনলাৰ্জ মানে বহুত ডাঙৰ হ'ব এইটো বিবৰ্ধিত হ'ব আৰু নেচাৰটো কি হ'ব ৰিয়েল এণ্ড ইনভাৰ্টেড অৰ্থাৎ হট আৰু ওলোটা হ'ব ঠিক আছে এইবাৰ কি কৰোঁ আমি ফোকাছ আৰু ওৰ মাজত ৰাখোঁ ঠিক আছে F1 আৰু ওৰ মাজত ৰাখোঁ লক্ষ্যবস্তুটো এতিয়া সমান্তৰাল ৰশ্মি আহিব পেৰেলেল লাইট ৰে আহিব চি পইণ্টৰ ৰিফ্লেকশ্যন হৈ F2ৰ মাজেদি গ'ল তাৰপিছত অসমান্তৰাল ৰশ্মিডাল ওৰ মাজেদি গৈ তাহাঁতি এইবাৰ কিন্তু পেৰেলেলি যোৱা নাই তাতে নন পেৰেলেল হৈ গ'ল হোৱাৰ লগে লগে কি হ'ব ইটো সিটোৰ লগত ইণ্টাৰচেক্ট নকৰে তাহাঁতি ইণ্টাৰচেক্ট নকৰে এটা নকৰিলে ইমেজটো ক'ত ফৰ্ম হ'ব ইমেজটো ক'ৰবাত ফৰ্ম হ'ব লাগিব এতিয়া আমি এই লাইট ৰেগিডাল বেক চাইডলৈ ডটেড লাইন দি বহাই দিওঁ তো চিৰ বেক চাইডে ডটেড লাইন দি এই দিশত বহাই দিলোঁ আৰু এনেকৈ এৰ বেক চাইডো বহাই দিম ডটেড লাইন দি বহাই দিলোঁ বহাই গৈ তাহাঁতি ইয়াত ইণ্টাৰচেক্ট কৰিলে এই পইণ্টটোত ঠিক আছে তো ইমেজটো ইয়াত ফৰ্ম হ'ব ঠিক আছে তো এ বি যদি অবজেক্ট হয় তাৰ ইমেজটো এ ডেছ বি ডেছ হৈ যাব কিন্তু ইয়াতে এটা এক্সেপশ্যনেল কেছ হৈ গ'ল বেক চাইডে প্ৰতিবিম্বটো গঠন হৈছে বেক চাইডে নহয় চৰি লক্ষ্যবস্তুটোৰ ফালে অবজেক্টৰ ফালে ফৰ্ম হৈছে আগতে এইটো চাইডে হৈছিলে এইবাৰ এইটো চাইডে হৈছে ঠিক আছে তো কি হ'ব পজিশ্যন অফ দ্য অবজেক্ট ক'ত হৈছিলোঁ আমি বিটুইন ফোকাছ F1 এণ্ড অপটিকেল চেণ্টাৰ অপটিকেল চেণ্টাৰ আৰু ফোকাছৰ মাজত থৈছিলোঁ আমি অপটিকেল চেণ্টাৰ আৰু ফোকাছৰ মাজত থৈছিলোঁ এ বি অবজেক্টটো পজিশ্যন অফ দ্য ইমেজ ক'ত হ'ব অন দ্য ছেইম ছাইড অফ দ্য লেন্স এজ দ্য অবজেক্ট তো লেন্সখনৰ অবজেক্টটো য'ত আছিলে সেইফালে গঠন হ'ব প্ৰতিবিম্বটো তো ৰিলেটিভ চাইজ অফ দ্য ইমেজ কি হ'ব এনলাৰ্জ হ'ব তাৰমানে বিবৰ্ধিত প্ৰতিবিম্ব এটা পাম লক্ষ্যবস্তুটো দেখিছে তাৰমানে লক্ষ্যবস্তুতকৈ যথেষ্ট ডাঙৰ প্ৰতিবিম্বটো ইয়াত হয়নে তো নেচাৰ অফ দ্য ইমেজটো কি হ'ব এইবাৰ ভাৰ্চুৱেল এণ্ড ইৰেক্ট ভাৰ্চুৱেল মানে কি হৈছে এইটো অসৎ প্ৰতিবিম্ব গঠন হৈছে যিহেতু ইহঁতি ইয়াত কটাকটি কৰা নাই কিন্তু বেক চাইডে বহাই দিলত কটাকটি কৰা যেন লাগিছে হয়নে সেইকাৰণে মই ডটেড লাইন দি বুজাইছোঁ তো প্ৰতিবিম্বটো কি হ'ব অসৎ হ'ব আৰু থিয় হ'ব ঠিক আছে এইবাৰ মই কনকেভ লেন্সৰ কথা বুজাম দেই তো এইখন এখন কনকেভ লেন্স অৰ্থাৎ অৱতল লেন্স তো ইয়াত ডিফাৰেণ্ট পাৰ্টছবিলাক মই অলৰেডি ইয়াত তোমালোকক ক'লোৱে তো ইয়াত আমি লক্ষ্যবস্তুটো মানে অবজেক্টটো ইনফিনিটিত ৰাখিছোঁ তো পেৰেলেল লাইট ৰে আহিলে ৰিফ্লেকশ্যন হোৱাৰ পিছত এই দিশত গুচি গ'ল আৰু ইয়াৰ পৰা এডাল লাইট ৰে আহিলে ইয়াতে ৰিফ্লেকশ্যন হৈ এই দিশত গুচি গ'ল গুচাই যোৱাৰ পিছত তাত ডটেড লাইন দি টানি দিলোঁ এইফালে ডটেড লাইন দি আমি টানি দিম চাবা তোমালোকে ডটেড লাইন দি টানি দিলত F1 পইণ্টত তাহাঁতি ইণ্টাৰচেক্ট কৰিলে তো F1তে তাহাঁতৰ ইমেজটো ফৰ্ম হ'ব
তো F1 যেতিয়া ইমেজটো ফৰ্ম হ'ব ইমেজটো যথেষ্ট সৰু হ'ব তাৰমানে এটা কথা গম পালোঁ কি পজিশ্যন অফ দ্য অবজেক্ট যেতিয়া ইনফিনিটিত হয় তেতিয়া পজিশ্যন অফ দ্য ইমেজ এট ফ'কাছ F1ত হ'ব F1ত ইমেজটো ফৰ্ম হ'ব আৰু ৰিলেটিভ সাইজ অফ দ্য ইমেজ কিমান হ'ব হাইলি ডিমিনিছড পইণ্ট সাইজ হ'ব আৰু নেচাৰ অফ দ্য ইমেজ কিমান হ'ব কি হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট তাৰমানে এটা কথা গম পালোঁ লক্ষ্যবস্তু স্থান যেতিয়া অসীমত হ'ব প্ৰতিবিম্ব স্থান ফ'কাছত হ'ব প্ৰতিবিম্ব আকাৰ কি হ'ব অতিকৈ সংকুচিত আৰু বিন্দু আকাৰৰ হ'ব আৰু প্ৰতিবিম্ব কি হ'ব থিয় আৰু অসৎ হ'ব ইয়াৰ পিছত চাওঁ এবাৰ আমি অসীম আৰু লেন্সৰ আলোক কেন্দ্ৰ ওৰ মাজত ৰাখিছোঁ মানে অসীম আৰু ওৰ মাজত যিকোনো পইণ্টত ৰাখিছোঁ তো এ বি তাৰ লক্ষ্যবস্তু অবজেক্ট এ বি তাৰ পেৰেলেল লাইট ৰে আহিলে চি পইণ্টত ৰিফ্ৰেকশ্যন হ'ল হোৱাৰ পিছত এই দিশত পাৰ হৈ গ'ল তো বেক সাইডে আমি ডটেড লাইন দি টানি দিওঁ তো ফ'কাছৰ মাজেদি পাৰ হৈ গ'ল হোৱাৰ পিছত অসমান্তৰ ৰশ্মি এডাল আহিলে এইটো ওৰ মাজেদি পাৰ হৈ যাব হ'ল হৈ যোৱাৰ লগে লগে তাহাঁতি ক'ত কৰিলে ইয়াতে ইণ্টাৰচেক্ট কৰিলে তাৰমানে ইয়াতে আমাৰ প্ৰতিবিম্বৰ গঠন হ'ব হয়নে এটা আমাৰ ইমেজ ফৰ্ম হ'ব ঠিক আছে তো এইটো ইমেজ ফৰ্ম হৈ গ'ল তো এ বি আছিলে অবজেক্ট তো ইমেজটো এ ডেছ বি ডেছ হৈ গ'ল তো এতিয়া আমি এটা কথা গম পালোঁ পজিশ্যন অফ দ্য অবজেক্ট কি হ'ব বিটুইন ইনফিনিটি এণ্ড অপটিকেল চেণ্টাৰ অ' অফ দ্য লেন্স যদি হয় তেতিয়া পজিশ্যন অফ দ্য ইমেজ ক'ত হ'ব বিটুইন ফ'কাছ F1 এণ্ড অপটিকেল চেণ্টাৰ অ' আৰু ৰিলেটিভ চাইজ অফ দ্য ইমেজ কিমান হ'ব ডিমিনিছ হ'ব সৰু হৈছে যথেষ্ট লক্ষ্যবস্তুতকৈ অবজেক্টতকৈ সৰু হৈছে নেচাৰ অফ দ্য ইমেজ কি হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট হ'ব অৰ্থাৎ অসীম আৰু আলোক কেন্দ্ৰ ওৰ মাজত যদি লক্ষ্যবস্তু ৰাখোঁ তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হ'ব F1 আৰু আলোক কেন্দ্ৰ ওৰ মাজত হ'ব সংকুচিত হ'ব আৰু অসৎ আৰু থিয় প্ৰতিবিম্ব আমি পাম ঠিক আছে চোৱা এতিয়া তোমালোকৰ লক্ষ্যবস্তুবিলাক মই এটা এৰ' হেডৰ নিচিনাকৈ দেখুৱাইছিলোঁ কিবা খুঁটি এটা নিচিনাকৈ তো এইটো লক্ষ্যবস্তু বুজাবলৈ মই তোমালোকক কৈছিলোঁ তো লক্ষ্যবস্তু যিকোনো হ'ব পাৰে ইয়াত মই লাইটৰ বাল্ব এটা দি দেখুৱাইছোঁ লক্ষ্যবস্তু হিচাপে অবজেক্ট হিচাপে তো আমি মানুহটো আমি নিজেও এটা অবজেক্ট হ'ব পাৰোঁ বা যিকোনো আমি লিখি থকা কলমডালো এটা অবজেক্ট হ'ব পাৰে তো যিকোনো বস্তু অবজেক্ট হ'ব পাৰে ঠিক আছে এতিয়া মই তোমালোকক এটা নেক্সট যিটো ভিডিঅ' বনাম তাত তোমালোকৰ লেন্সৰ ওপৰত বেছ কৰি যিবিলাক টেক্সট বুকত প্ৰব্লেমছ দিছে সেই প্ৰব্লেমছবিলাক মই ছল্ভ কৰিবলৈ শিকাই দিম কেনেকৈ প্ৰব্লেমছবিলাক ছল্ভ কৰিব লাগে তোমালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিবা সময়ে সময়ে আৰু মই আশা কৰোঁ তোমালোকে বুজি পাইছা যদি নাই বুজা কিবা সুধিব লগা থাকিলে তোমালোকে মোক হোৱাটছআপ কৰিব পাৰা মোৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9706125355 আৰু মোৰ ইমেইল আইডিটো হৈছে surojit.bora38@gmail.com ধন্যবাদ